স্পিয়াৰ কৰ্পছে প্ৰদৰ্শন কৰিলে কৌশলগত দক্ষতা অভিযান দিবাং শক্তি ভাৰতীয় সেনাৰ বিশিষ্ট স্পিয়াৰ কৰ্পে দিবাং উপত্যকাত থকা কঠিন ভূ প্ৰকৃতিত দিবাং শক্তি নামৰ উচ্চ তীব্ৰতাৰ অভিযান সফলভাৱে সম্পন্ন কৰিলে। এই অভিযানটো বিশেষকৈ সেনাসকলৰ অসম যুদ্ধ কৌশলৰ ক্ষমতা পৰীক্ষা আৰু প্ৰমাণিত কৰিবলৈ সাজি তোলা হৈছিল, য'ত ঘন বনাঞ্চল, ওখ পাহাৰ আৰু অনিশ্চিত বতৰ প্ৰধান বাধা আছিল। অভিযানৰ সময়ছোৱাত সেনাসকলে বিশেষ জীৱন ধাৰণ কৌশল, জংগল যুদ্ধ আৰু কম্বাট ফ্ৰী ফল অপাৰেশ্যন সহ বিভিন্ন কৌশলগত ক্ষেত্ৰত অসাধাৰণ দক্ষতা দেখুৱাইছিল। এই অভিযানত কেৱল শৰীৰৰ সহনশীলতা আৰু কৌশলগত চতুৰতা নহয়, মানসিক দৃঢ়তাৰো প্ৰয়োজন আছিল, কিয়নো সেনাসকলে যুদ্ধ সদৃশ পৰিস্থিতিত অচিনাক্ত আৰু দুৰ্গম ভূমিত আগবাঢ়ি গৈছিল। দিবাং শক্তি অভিযানৰ উদ্দেশ্য আছিল সেনাসকলক প্ৰস্তুত কৰাটো, যাতে তেওঁলোকে অপ্ৰচলিত ধৰণৰ হুমকিৰ বিৰুদ্ধে প্ৰতিৰোধ কৰিব পাৰে আৰু উচ্চাভিলাষী পৰ্বতীয় অঞ্চল তথা জংঘলীয় পৰিৱেশত তৎপৰ প্ৰতিক্ৰিয়া অভিযান চলাব পাৰে। বিভিন্ন সেনা শাখাৰ মাজত নিখুঁত সমন্বয় আৰু উন্নত প্ৰযুক্তি ব্যৱহাৰে ভাৰতীয় সেনাৰ সামগ্ৰিক যুদ্ধ প্ৰস্তুতিৰ গুৰুত্বৰ ওপৰত প্ৰকাশ কৰিছে। এই অভিযানে সেনাসকলৰ দেশপ্ৰেমৰ উৎসাহ আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি আৰু শক্তিশালী কৰিলে। ই ভাৰতীয় সেনাৰ সদায় প্ৰস্তুত থকাৰ আদৰ্শক প্ৰতিফলিত কৰিলে, য'ত নতুনত্ব, কৌশলগত উৎকৃষ্টতা আৰু অটল সহনশীলতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। দিবাং শক্তি অভিযানৰ সফল সমাপ্তিয়ে ভাৰতীয় সেনাৰ অপাৰেশ্যনেল ক্ষমতা, প্ৰস্তুতি আৰু অভিযোজনশীলতা বৃদ্ধি কৰি ভৱিষ্যতৰ চেলেঞ্জ মোকাবিলা কৰিবলৈ সদায় সচেষ্ট থকাৰ দিশে আগবঢ়াইছে। এই প্ৰচেষ্টাই নাগৰিকসকলৰ মাজত আত্মবিশ্বাস জন্মায় আৰু ভাৰতীয় সেনাৰ জাতিৰ সীমানা ৰক্ষাৰ অটল প্ৰস্তুতি পুনৰ নিশ্চিত কৰে। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।